নমস্কাৰ। অৱশেষত অন্ত পৰিল মুখ্যমন্ত্ৰীৰ ক্ষমতা। কাইলৈৰ পৰা কোনো ক্ষমতা নাথাকে মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কৰ। নিজ ইচ্ছা মতে কাইলৈৰ পৰা একো কৰিব নোৱাৰে বিধায়ক, মন্ত্ৰীসকলে। কাইলৈৰ পৰা বন্ধ হ'ব সকলো আঁচনি। অন্ত পৰিল 5 বছৰীয়া ক্ষমতা। হয়, ঠিকেই শুনিছে। অৱশেষত অন্ত পৰিল 5 বছৰীয়া ক্ষমতা। অসমৰ লগতে 4খন ৰাজ্যত কাইলৈৰ পৰা বলবৎ নিৰ্বাচনী আচৰণ বিধি। কাইলৈৰ পৰা কোনো ক্ষমতা নাথাকে মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়কসকলৰ। কি ক্ষমতাৰ পৰা আঁতৰি থাকিব মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী, বিধায়কসকল, সকলো জনাইছো এই ভিডিঅ'টোত। কাইলৈৰ পৰা কোনো ক্ষমতা নাথাকে মন্ত্ৰীসকলৰ। ৰাজ্যজুৰি জাৰি হ'ব আচৰণ বিধি লৈ কঠোৰ নীতি নিয়ম উলংঘা কৰিলেই বিপদৰ নিশ্চিত হ'ব প্ৰাৰ্থী আৰু মন্ত্ৰী, বিধায়কসকলে। নিজ ইচ্ছা মতে কাইলৈৰ পৰা একো কৰিব নোৱাৰিব বিধায়ক, মন্ত্ৰীসকলে। অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো চৰকাৰী কাৰ্যসূচীত। চৰকাৰী বাহনো নিজ খৰচত ব্যৱহাৰ কৰিব লাগিব মন্ত্ৰী, বিধায়কসকলে। কাইলৈৰ পৰা বন্ধ হ'ব সকলো আঁচনি। কোনো ধৰণৰ চৰকাৰী নিযুক্তি প্ৰদান কৰিব নোৱাৰিব কোনো মন্ত্ৰী, বিধায়কে। সকলো ঠিকা কাম, বিল বন্ধ হৈ থাকিব কাইলৈৰ পৰা। কোনো ধৰণৰ চৰকাৰী কামত নিবিদা আহ্বান, আবেদন বন্ধ থাকিব কাইলৈৰ পৰা। অন্ত পৰিল 5 বছৰীয়া যিকোনো মন্ত্ৰী, বিধায়কৰ ক্ষমতা। যেতিয়ালৈকে চৰকাৰ গঠন নহব তেতিয়ালৈকে এই মন্ত্ৰী, বিধায়কসকলৰ কোনো ক্ষমতা নাথাকে কাইলৈৰ পৰা। আপুনি ভিডিঅ'টো যদি পাইছে এতিয়া শ্বেয়াৰ কৰি আপোনাৰ মূল্যৱান এটা কমেন্ট নিশ্চয় লিখি যাব।